মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু অষ্টম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম পাঠটিৰ শীৰ্ষ হৈছে শস্য উৎপাদন আৰু ব্যৱস্থাপনা। এই পাঠৰ আটাইখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ এই ভিডিঅ'ত আপলোড কৰা হৈছে। তোমালোক সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইডলৈ স্বাগতম জনাইছো। আহাচোন বাৰু আজিৰ এই পাঠটিৰ আটাইকেইটা প্ৰশ্ন উত্তৰ আমি জানি লওঁ। 1 নম্বৰ প্ৰশ্ন দি আছে তলত দিয়া তালিকাৰ পৰা শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। ইয়াত কেইটামান বিকল্প আমাক দিয়া আছে: উপঙি, পানী, শস্য, পোষক দ্ৰব্য আৰু চহোৱা। ক প্ৰশ্নত দিয়া আছে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেশ বুলি কোৱা হয়। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব শস্য। খত আমাক দিয়া আছে শস্য সিঁচাৰ আগতে মাটিডৰা ডেশ হয়। কি কৰা হয় ইয়াতে? শস্য সিঁচাৰ আগতে মাটিডৰা চহোৱা হয়। আমি খৰ উত্তৰটি জানিলোঁ। গত আমাক দিয়া আছে নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ইয়াত কি হ'ব? পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন হয়। গতিকে আমি এই চাৰিটা যি আমাক খালী ঠাই দিয়া আছিল আমি এইখিনি জানিলোঁ। ইয়াত এটি প্ৰশ্ন দি আছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। মানে ক অংশত আমাক কিছু এতিয়া দিয়া আছে, সেইখিনিৰ লগত কোনটো খ মিলিব আমি তাকে ক'ব লাগে। ইয়াতে এতিয়া বৰ্তমান উলট পালটকৈ দিয়া আছে, আমি শুদ্ধকৈ লিখিব লাগে। খাৰিফ শস্য, ৰবি শস্য, ৰাসায়নিক সাৰ, জৈৱিক সাৰ। ইয়াত আমাক খ স্তম্ভত আমাক দিয়া আছে, আমি কোনটো হয় ইয়াত চাই লওঁ। আমি খাৰিফ শস্য কি হ'ব? ধান আৰু জব। এইটো কি হয়? খাৰিফ শস্য হয়। গতিকে আমাৰ ক লগত আমাৰ যিটো ঘ দিয়া আছিল সেয়া মিলিছে। খ দিয়া আছিল আমাৰ ৰবি শস্য। ৰবি ইয়াৰ লগত খ স্তম্ভৰ কৰ লগত মিলিব। ঘেঁহু, বুট, মটৰ মাহ, এয়া শুদ্ধ হয়। ৰাসায়নিক সাৰ যেনেকৈ ইউৰিয়া, ছুপাৰ ফছফেট। জৈৱিক সাৰ প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। এইখিনি হৈছে আমাৰ ক অংশৰ লগত খ অংশ বা ক স্তম্ভৰ লগত খ স্তম্ভৰ এইখিনি মিলোৱা আছে। পৰীক্ষাত আমি সাধাৰণতে এনেকৈ লিখিব লাগে। আমি সাধাৰণতে বহুতেই এনেকৈ আঁচ পাৰি দিওঁ যে কোনটোৰ লগত কোনটো মিলিছে, তাৰ পৰিৱৰ্তে এনেকৈ লিখিলে বেছি ভাল হয়। পৰৱৰ্তী প্ৰশ্ন, প্ৰত্যেকৰ দুটাকৈ উদাহৰণ দিয়া। খাৰিফ শস্য, খাৰিফ শস্যৰ দুটা উদাহৰণ দিব লাগে, ধান আৰু মাকৈ। আমি জানি লওঁ যে খাৰিফ শস্য কাক কোৱা হয়। বাৰিষা কালত যি শস্য সিঁচা হয় সেইবিলাক শস্যক খাৰিফ শস্য বোলা হয়, বা বাৰিষা কালত যিখিনি শস্য উৎপাদন হয় এইবিলাকক কি বুলি কোৱা হয়? খাৰিফ শস্য বোলা হয়। ইয়াৰ বিপৰীতে ৰবি শস্য কোনবিলাক কোৱা হয়? সৰিয়হ, মটৰ, এই দুটা হৈছে ৰবি শস্যৰ উদাহৰণ। শীতকালত উৎপাদিত শস্যবিলাকক ৰবি শস্য বোলা হয়। তাৰমানে আমাৰ অন্য কিছু আছে যিবিলাক আমি দিব পাৰোঁ। আমাক যিহেতু দুটাকৈ উদাহৰণ দিব দিছে, আমি দুটাকৈ ইয়াতে উল্লেখ কৰিছোঁ। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়াসমূহৰ বিষয়ে নিজা শব্দৰে একোটিকৈ দফা লিখা। মাটি চহোৱা, বীজ সিঁচা, বনবাত নিৰুৱা আৰু মৰণা মৰা। এইকেইটা সম্পৰ্কে আমাক একোটাকৈ দফা লিখিব দিছে। প্ৰথমে মাটি চহোৱা সম্পৰ্কে জানি লওঁ। মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিকে মাটি চহোৱা বোলে। মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰব্যবোৰ মাটিৰ সকলো অংশত মিহলি হয়। মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। কৃষিকাৰ্যৰ প্ৰথম আৰু অতীৱ প্ৰয়োজনীয় কাম হ'ল মাটিডৰা চহোৱা। চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। গছৰ শিপাই চহোৱা মাটিত তললৈ গ'লেও অধিক সহজে উশাহ ল'ব পাৰে। চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। মাটিৰ চহাবৰ বাবে ব্যৱহৃত প্ৰধান সঁজুলিসমূহ হ'ল হাল, কোৰ, মৈ, দলিমাৰি আৰু যান্ত্ৰিক হাল, যাক ইংৰাজীত ট্ৰেক্টৰ বুলি কোৱা হয়। গতিকে আমি মাটি চহোৱা সম্পৰ্কে জানিলোঁ। মাটি চহাবৰ বাবে যিবিলাক যন্ত্ৰ ব্যৱহাৰ কৰা হয় বা সঁজুলি ব্যৱহাৰ কৰা হয়, যেনেকৈ হাল, কোৰ, মৈ, এইবিলাক কেতিয়াবা দিব পাৰে যে মাটি চহাবৰ বাবে ব্যৱহৃত 3টা সঁজুলিৰ নাম লিখা। গতিকে আমি ইয়াৰ পৰা লিখিব পাৰিম। গতিকে মাটি চহোৱা সম্পৰ্কে আমি এটা দফা ইয়াতে গম পালোঁ। পৰৱৰ্তীতে আমি গম পাম বীজ সিঁচা। মাটি চহ কৰাৰ পাছতে শস্য উৎপাদনৰ প্ৰয়োজনীয় কাম হ'ল বীজ সিঁচা। মাটি চহ হৈ গ'ল, তাৰপিছত কি কৰে? বীজ সিঁচিব লাগে। প্ৰয়োজনীয় সাৰ, পানী দি মাটিডৰা ভালদৰে চহোৱাৰ পাছত
উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয়। বীজবোৰ উন্নত জাতৰ হোৱাৰ লগতে চাফা আৰু নিৰোগী ভাল সচৰ হ'ব লাগে। বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপণ কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে। চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলিৰ ব্যৱহাৰ কৰি বীজ সিঁচিব পাৰি। আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিব পাৰি। সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত এই সঁজুলিৰে বীজবোৰ সিঁচে। বীজ সিঁচাৰ পিছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই তাকো যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে। ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা কৰে আৰু বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয়। গতিকে আমি বীজ সিঁচা সম্পৰ্কে ভালেখিনি কথা জানিলোঁ যে বীজ কিয় সিঁচিব লাগে আৰু কোনটো স্তৰ হয় আৰু আজিকালি কেনেকৈ আমি বীজ সিঁচিব পাৰোঁ আৰু পৰম্পৰাগতভাৱে কেনেকৈ বীজ সিঁচা হৈছিল সেই সম্পৰ্কে আমি কিছু কথা জানিলোঁ। পৰৱৰ্তী প্ৰশ্ন, বনবাত নিৰুৱা। খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাৱশ্যকীয় উদ্ভিদসমূহ আঁতৰোৱাকে বনবাত নিৰুৱা বোলে। যেনেকৈ ধান খেতি কৰে, ধানৰ উপৰি অন্য কিছু গছ গজিব পাৰে, সেইবিলাক কি বুলি কোৱা হয়? অনাৱশ্যকীয় উদ্ভিদ। গতিকে সেইবিলাক যেতিয়া আঁতৰোৱা হ'ব সেইবিলাক কি কোৱা হয়? বনবাত নিৰুৱা বোলে। যিহেতু অপতৃণৰো শস্যৰ সমানে পানী, পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয়, সেইবাবে অপতৃণ নিৰুৱা অতি প্ৰয়োজন। অপতৃণখিনি আমি নিৰ্ক্ৰিয়া কৰি দিব লাগে, কাৰণ ইহঁতৰো পানী লাগিব, পোষক দ্ৰব্য আমাক লাগে। নহ'লে অপতৃণে শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলাব। যদি আমি সেই অপতৃণখিনি আঁতৰাই নিদিওঁ তেন্তে আমাৰ যিটো মূল শস্য, যিটো আমি বীজ সিঁচিছিলোঁ, সেইটোৰ যিটো বৃদ্ধি হ'ব তাত ইয়াত প্ৰভাৱ পৰে। শস্যৰ বীজ সিঁচাৰ আগতে অপতৃণবোৰ উঘালি মাৰি পেলোৱা হয়। অপতৃণত ফুল আৰু গুটি ধৰাৰ আগতে ইহঁতক নিৰুৱাৰ আটাইতকৈ উপযুক্ত সময়। খন্তি, কোৰ আদি ব্যৱহাৰ কৰি বনবাত নিৰুৱা কাম কৰিব পাৰি। গতিকে আমি গম পালোঁ যে বনবাত কেনেকৈ কিয় কৰিব লাগে আৰু ইয়াৰ উপকাৰ কি, নকৰিলে কি ক্ষতি হ'ব পাৰে, সেইখিনি আমি গম পালোঁ। পৰৱৰ্তী প্ৰশ্ন, মৰণা মৰা। পৰিণত শস্য চপোৱাৰ পাছত চপোৱা শস্যৰে বীজবোৰ সীহ আৰু গা গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বোলা হয়। ধান কাটি আনিলে, এতিয়া সেই ধানৰ গুটি, ইয়াৰ যিটো সীহ আছে গা গছৰ পৰা আঁতৰ কৰাৰ যিটো ব্যৱস্থা, ইয়াক কি বুলি কোৱা হয়? মৰণা মৰা। গৰু, ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। আধুনিক পদ্ধতিত অৱশ্যে শস্য চপোৱা আৰু মৰণা মৰা কাম কম্বাইন মেচিন, কম্বাইন মানে যৌথভাৱে দুয়োটা কামেই কৰিব পাৰে, শস্য চপোৱা আৰু মৰণা মাৰিব পাৰে, সেই মেচিনৰ দ্বাৰা কৰা হয়। ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা সৰু চোতাল সদৃশ ঠাইত বাঁহ দিয়া যন্ত্ৰৰ সহায়ত সীহ আৰু পতানৰ পৰা বীজ পৃথক কৰে। বাঁহ দিয়া মানে বতাহ দিয়া আৰু ধানবিলাক দিয়া পতানৰ পৰা পৃথক হয়। 5 নম্বৰ প্ৰশ্ন দিয়া আছে, জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি? বৰ্ণনা কৰা। প্ৰভেদ মানে হৈছে পাৰ্থক্য। জৈৱিক সাৰ আৰু ৰাসায়নিক মাজত কি পাৰ্থক্য আছে আমি তাকে উল্লেখ কৰিব লাগে। ইয়াত 4টা পাৰ্থক্য দিয়া আছে। জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য হয় আৰু ৰাসায়নিক সাৰ অজৈৱিক লৱণ হয়। এইটো কিন্তু প্ৰাকৃতিক নহয়। জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি, ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে, ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে। জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য কম পৰিমাণ থাকে। ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য যেনে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। গতিকে পৰীক্ষাত যেতিয়া যদি 2 নম্বৰ থাকে আমি মাত্ৰ 2টা পাৰ্থক্য লিখিলে হ'ব, যদি 3 নম্বৰ থাকে 3টা পাৰ্থক্য লিখিবা তোমালোকে। গতিকে তোমালোকে সেই নম্বৰৰ ওপৰত ভিত্তি কৰি পাৰ্থক্য লিখিবা। গতিকে যদি 3টা আহে, প্ৰথম 3টা সৰু সৰুকৈ দিয়া আছে, মানে ছুটিকৈ আনচাৰবিলাক দিয়া আছে, গতিকে তোমালোকে প্ৰথম 3টা লিখিবা, আৰু যদি 4টা লিখিব লগা তেতিয়া তোমালোকে 4 নম্বৰটো এই পাৰ্থক্যটো লিখি ল'বা। আৰু তোমালোকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই কেনে পাইছা কমেণ্ট কৰি জনাবাচোন। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ 2টা পদ্ধতি বৰ্ণনা কৰা। প্ৰথমতে আহিছে, আৰু এনেকুৱা প্ৰশ্ন আমি প্ৰথম এটা যে খণ্ড আছে এইখিনি বেলেগকৈ লিখিম আৰু বাকীখিনি আমি বেলেগ এটা খণ্ডত লিখিম। শস্যৰ ফল, ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। আৰ্দ্ৰতা মানে মাটিত যাতে ভিজি থাকে, মাটিত পানী থাকে, আৰু এই ব্যৱস্থাকে কি কৰা হয়? জলসিঞ্চন বোলা হয়। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ 2টা পদ্ধতি হ'ল, এটা হৈছে পানী ছটিওৱা পদ্ধতি। পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী। পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত
আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয়। পাম্পৰ চাপযুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হ'লে ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে। এইটো হৈছে আমাৰ পানী ছটিওৱা পদ্ধতি আৰু ই হৈছে পানী সংৰক্ষণৰ এটা পদ্ধতি। দ্বিতীয়টি হৈছে পানী নিগৰুৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী নিগৰাই টুপ টুপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়, সেয়ে এই ব্যৱস্থাটোক পানী নিগৰা ব্যৱস্থা বোলে। উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি। ফলৰ গছ, বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা। পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা আশীৰ্বাদস্বৰূপ। গতিকে আমি এইটো প্ৰশ্নৰ উত্তৰ গম পালোঁ, জলসিঞ্চন কি আৰু তাৰ দুটা উপায়। পৰৱৰ্তী প্ৰশ্ন, বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। আমি জানো যে ঘেঁহু বৰ্ষা ঋতুৰ শস্য নহয়, কিন্তু যদি বৰ্ষা ঋতুত যদি আমি সিঁচি দিওঁ, ঘেঁহু সিঁচি দিয়া হয়, তেন্তে কি হ'ব তাকে আমি আলোচনা কৰিব লাগে। বৰ্ষা বা খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয় তেন্তে ইয়াৰ বীজবোৰ ধ্বংস হ'ব। ঘেঁহুৰ বাবে প্ৰয়োজনীয় সময় হৈছে শীতকাল। শীতকালৰ তুলনাত বৰ্ষা তথা গ্ৰীষ্মকালৰ উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণ আৰু মাটিৰ পোষক দ্ৰব্যৰ তাৰতম্য অধিক হয়। সেয়েহে বৰ্ষা ঋতুত ঘেঁহু সিঁচাটো উচিত নহয়, কাৰণ ঘেঁহু হৈছে শীতকালৰ শস্য, গতিকে আমি শীতকালতহে ইয়াক সিঁচিব লাগে, অন্যথা ইয়াৰ দ্বাৰা আমি লাভান্বিত নহ'ম, ইয়াৰ বীজবোৰ কি ধ্বংসহে হ'ব। পৰৱৰ্তী প্ৰশ্ন, একে লেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। এডোখৰ মাটি, তাত যদি আমি একে লেঠাৰিয়ে কোনো ধৰণৰ বিৰতি নিদিয়াকৈ খেতি কৰি আছোঁ তেতিয়া কি হ'ব পাৰে তাকে এই প্ৰশ্নৰ উত্তৰ হিচাপে আলোচনা কৰিব লাগে। একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত পোষক দ্ৰব্য যেনে পটাছিয়াম, ফছফৰাছ, নাইট্ৰজেন আদিৰ পৰিমাণ কমি যায়, অৰ্থাৎ সেইদৰে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায়। উৰ্বৰা মানে যিটো তাৰ সাৰুৱা গুণ সেয়া হ্ৰাস পায়। এইবোৰ পদাৰ্থ উদ্ভিদ তথা শস্যৰ বৃদ্ধিৰ বাবে অতীৱ প্ৰয়োজন। একে লেঠাৰিয়ে খেতি কৰি থকাৰ ফলত হোৱা পোষক দ্ৰব্যৰ নাটনিৰ বাবে শস্যৰ বৃদ্ধি বাধাপ্ৰাপ্ত হ'ব আৰু উৎপাদন হ্ৰাস পাব। আমি যদি একে লেঠাৰিয়ে শস্য উৎপাদন কৰি থাকোঁ, মাটিডৰা কোনো ধৰণৰ বিৰাম দিয়া নহয়, তেন্তে কি হ'ব, তাত যিটো শস্য যি হিচাপে উৎপাদন হ'ব লাগিছিল সেয়া বাধাপ্ৰাপ্ত হ'ব আৰু তাৰ মুঠ উৎপাদনৰ পৰিমাণো হ্ৰাস পাব। পৰৱৰ্তী প্ৰশ্ন, অপতৃণ কি, ইহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। খেতিপথাৰত গজা কিছুমান অলাগতীয়াল উদ্ভিদসমূহক অপতৃণ বোলে। যেনেকৈ অলপ আগতে আমি আলোচনা কৰিলোঁ, ধান খেতি ৰুইছিলোঁ, ধানৰ গুটি সিঁচা হৈছে, ধানৰ উপৰি অন্য কিছু ঘাঁহজাতীয় শস্য গজি উঠিছে, সেইবিলাক কি বুলি কোৱা হ'ব, অপতৃণ, মানে সেইখিনি অলাগতীয়াল হয়। ইহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। এই অপতৃণবোৰ মাটিৰ পৰা পানী, পোষক দ্ৰব্য আদি আহৰণ কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। খেতিয়কসকলে মাটি চহাওঁতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃণসমূহ নাশ কৰে। তদুপৰি বীজ সিঁচা যন্ত্ৰ বা অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি অপতৃণ ধ্বংস কৰা হয়। গতিকে বহু ধৰণে কৰিব পাৰি, গতিকে বহু ধৰণে আমি অপতৃণসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি। 10 নম্বৰ প্ৰশ্ন দিছে, তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়। এটা 7টা খণ্ডত দিয়া আছে। চেনীৰ কাৰখানালৈ শস্য পঠোৱা, জলসিঞ্চন, খেতি চপোৱা, বীজ সিঁচা বা ৰোৱা, মাটি চহোৱা, পথাৰত হাল বোৱা, সাৰ প্ৰয়োগ। ইয়াৰ কোনটো প্ৰথমে হ'ব, কোনটো দ্বিতীয়, তৃতীয়, আমি এই হিচাপে ক্ৰম অনুসৰি সজাব লাগে। ইয়াৰ উত্তৰটি এনেকুৱা হ'ব। পথাৰত হাল বাব 1 নম্বৰ, পথাৰত হাল বোৱা এইটো 1 নম্বৰ হ'ব। মাটি চহোৱা, তাৰপিছত কি হ'ব, বীজ সিঁচা বা বীজ ৰোৱা, তাৰপিছত কি হ'ব, সাৰ প্ৰয়োগ হ'ব, জলসিঞ্চন ব্যৱহাৰ হ'ব, খেতি চপাব, আৰু যেতিয়া খেতি চপোৱা হৈ গ'ল তেতিয়া চেনীৰ কাৰখানালৈ শস্য পঠোৱা। এইটো হৈছে অন্তিম পৰ্যায়। এই 7টা আমি ক্ৰম অনুসৰি সজালে এনেকুৱা হ'ব। গতিকে এইখিনি তোমালোকে নোট ডাউন কৰি ল'বা, লিখি ল'বা। 11 নম্বৰ প্ৰশ্ন আমাক এনেকৈ দিয়া আছে কিতাপত, তলত দিয়া সংকেতসমূহৰ সহায়ত শব্দ শৃংখলসমূহ সম্পূৰ্ণ কৰা। ইয়াত চাব লাগিব আমাৰ ইনষ্ট্ৰাকশ্যন কি দিয়া আছে, আমাৰ নিৰ্দেশ দিয়া আছে পথালিকেই হ'ব লাগিব। এই দুটাৰ সলনি আমি যি শব্দ ব্যৱহাৰ কৰিম সেই দুটা পথালিকেই হ'ব, এনেকৈ হ'ব, আৰু এইখিনি তললৈ হ'ব। 2, 3, 5, 6 এইকেইটা তললৈ এনেকুৱা হ'ব। তাৰমানে এই গুটি শব্দৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, আমি যিটো জানো যে গুটি শব্দৰ সলনি যিটো ব্যৱহাৰ কৰোঁ সেইটো দুটা
আখৰৰ হ'ব লাগিব আকৌ এই 2 নম্বৰ যেটো আছে এই পথাৰত পানী যোগান ধৰা ব্যৱস্থা এইটো কি হ'ব এনেকৈ তললৈ আহি যাব আমি নিশ্চয় জানো গুটিৰ সলনি আমি কি ব্যৱহাৰ কৰিব বীজ ঠিক আছে মই ইয়াতে এটা দেখুৱাই দিছো যেনেকৈ ইয়াতে মই ভাবি লৈছো গুটিৰ সলনি আমি কি লিখিব পাৰো বীজ গতিকে ইয়াতে বীজ এতে জ হৈ গ'ল এতিয়া পথাৰত পানী যোগান ধৰা ব্যৱস্থা ইয়াক কি বুলি কোৱা হয় জলসিঞ্চন তাৰ মানে আমি তললৈ এইটো আমি লিখিব পাৰো জলসিঞ্চন মই বাৰু এটা সম্পূৰ্ণকৈ লিখা নাই পৰৱৰ্তী প্ৰশ্ন দেখুৱাই দিছো একেদৰে যেনেকৈ ইয়াত দিয়া আছে 3 নম্বৰ শীতকালত খেতি কৰা শস্য এই তললৈ লিখিলে কি হ'ব আমি এখানে লিখিব লাগিব আকৌ 4 নম্বৰ যে মাহজাতীয় উদ্ভিদৰ হিপাৰ টেমুনাত থকা ব্যাকটেৰিয়া হেতু কি হ'ব আমি এনেকৈ লিখিব লাগিব 6 নম্বৰত কি দিয়া আছে চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম আকৌ হেতু তললৈ হ'ব গতি এনেকৈ আমাৰ এই 6টা শব্দ মানে 2টা শব্দ পথালিকে আৰু 4টা হ'ব তললৈ এনেকৈ আমি লিখিব লাগে ইয়াৰ উত্তৰকেইটা এনেকৈ হ'ব গুটিৰ সলনি আমি কি লিখিব পাৰিম বীজ লিখিব পাৰিম মাহজাতীয় উদ্ভিদৰ হিপাৰ টেমুনাত থকা ব্যাকটেৰিয়া ৰাইজোবিয়াম পথাৰত পানী যোগান ধৰা ব্যৱস্থা তাক কি বুলি কোৱা হয় তললৈ লিখিব লাগে 4টা জলসিঞ্চন শীতকালত খেতি কৰা শস্য ৰবি শস্য এবিধ ৰাসায়নিক সাৰ ইউৰিয়া আৰু চপোৱা শস্যৰ পৰা ধান পৃথক কৰা কাম তাক কি কোৱা হয় মৰণা ঠিক আছে বাৰু এইখিনি আমি সেই যেটো শব্দ শৃংখল দি আছিল তাকে আমি এনেকৈ দেখুৱাব পাৰো এটা চাই লওক 1 নম্বৰ আছিল যে গুটিৰ সলনি কি লিখিব পাৰি বীজ এতে বীজ হৈছে আৰু পথাৰত পানী যোগান ধৰা কাৰ্য তাক কি বুলি কোৱা হয় জলসিঞ্চন এটা আছিল চপোৱা শস্যৰ পৰা ধান পৃথক কৰা কাৰ্য তাক কি আছিল মৰণা মৰা গতিকে এনেকৈ শীতকালত হোৱা শস্য ৰবি শস্য তাৰ এবিধ সাৰৰ নাম ইউৰিয়া তাৰমানে চাৰিফালে মিলিব ইফালে যেনেকৈ মাহজাতীয় শস্যৰ হিপ টেমুনাত যি দেখা পায় ৰাইজোবিয়াম গতিকে আমাৰ এনেকৈ সকলো ধৰণে মিলিব লাগিব যেটো পথালি মিলিব লাগিব আকৌ যেটো তললৈ আছে হেতু আমি মিলিব লাগিব এনেকৈ আমি সম্পূৰ্ণ কৰিব পাৰো গতিকে তোমালোকে আজিৰ ভিডিওটি কেনে পালা জনাবাচোন বাৰু আশা কৰো তোমালোকে ভাল পাইছা আৰু অতি সোনকালে মই অংকৰ প্ৰথম যেটো চেপ্টাৰ আছে অনুসৰণী 1.1 তাৰ উত্তৰসমূহৰ ভিডিও তোমালোকৰ বাবে আগবঢ়াম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বিনম্ৰ অনুৰোধ যদি তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিব লাগা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু আজিৰ ভিডিও সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ